হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। অসম পুলিচৰ কাৰণে যিমানজনে ছিলেক্টেড কেণ্ডিডেট আছে, আৰু ফাৰ্ষ্ট অফ অল যদি আপোনালোকে ফাৰ্ষ্ট টাইম যদি চেনেলত ভিজিট কৰিছে, চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ইম্পৰ্টেণ্ট আছে। আৰু যেনেকৈ যোৱাবাৰ আমাৰ চেনেলৰ পৰা এটলিষ্ট 3 to 400 মান ল'ৰা ছোৱালী ছিলেক্টেড হৈছিলে, বহুত কম টাইম দি কিনি মই আপোনালোকক পঢ়াব বিচাৰিছোঁ, আৰু 3 মাহৰ ভিতৰতে আপোনালোকৰ বহুত ভাল ৰিজাল্ট আহিছে। মই জাষ্ট এটা ডেটাহে ক'লোঁ, এইটো কাৰেক্ট নহয় যে 300 বা 400 মান ল'ৰা ছোৱালী পাছ হৈছে, বহুত হৈছে। মই এইটো নাজানো কিমানজনে মোৰ পৰা পঢ়িছিলে, ঠিক আছে। এতিয়া মোৰ আগৰ চেনেল আছিলে, এতিয়া নতুন চেনেল খোলাৰ কাৰণে বহুতে গম নাপায় চাগে, ঠিক আছে। এতিয়া আপোনালোকক এইটো আজিৰ যোনটো ভিডিঅ' আছে, এইটো বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে, যোনে চাকৰিটো পালে। এতিয়া মই আপোনালোকক কিছুমান কথা কৈ দিওঁ, যেনেকৈ আপোনালোকক মই এইটো ডিছক্ৰিপশ্যন বক্সত ডকুমেণ্টৰ বিষয়ে বহুত ডিটেইল ভিডিঅ' এটা বনাই থোৱা আছে, যাব চেক কৰিব। এইটো যাই কিনি আপুনি কৰিব, যাই কিনি এইটো একবাৰ যাই কিনি ভিডিঅ'টো চাই ল'ব। তাৰপিছত ডকুমেণ্ট চোৱাৰ পিছত আপোনাক কি কৰিব লাগিব, ফাৰ্ষ্ট অফ অল বহু কেইজনমান আপোনালোকক কৰিছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাই আছে থানাত, কিন্তু নালাগে বাৰু। যদি কৰাব দিয়ে তেতিয়া কৰাই ল'ব, নহ'লে থানাৰ পৰা কি হ'ব, ৰিপৰ্ট ওপৰৰ পৰা বিচাৰি লয় যে মানুহটো কেনেকুৱা ধৰণৰ এইবোৰ ডাটা আপোনালোকে পাই যাব, ঠিক আছে। নেক্সট পৰ্যায়টো কি হয়, আপোনালোকে যেতিয়া ৰিজাৰ্ভ ক্ল'জ কৰিব, ৰিজাৰ্ভত ক্ল'জ যেতিয়া কৰিব, ডকুমেণ্ট অভাৰঅল ডকুমেণ্ট অথেণ্টিক ৰাখিব। মই নমিনীৰ কথা কৈছোঁ, নমিনীৰ ডকুমেণ্টটো চব লাগিব, যিমানখিনি ভোটাৰ ID, পেন কাৰ্ড, আধাৰ কাৰ্ড এইবোৰ লাগিব, ঠিক আছে। আৰু বিশেষ ইমান একো নাই, পাছবুক লাগিব নমিনীজনৰ, কিয়নো NPSৰ পইচা নমিনীৰ একাউণ্টত যাব যদি আপোনালোকৰ কিবা হয়, এক্সিডেণ্টেল কিবা হয়, ঠিক আছে। এইবোৰ কথা মই আপোনালোকক কৈছোঁ। তাৰপিছত আপোনালোকক কৈ দিওঁ, নমিনীৰ বাহিৰে যিমানখিনি ডকুমেণ্ট, এইবোৰ লাগতিয়াল ডকুমেণ্ট মই ভিডিঅ' বনাই থোৱা আছে। এতিয়া আপোনাক কি নিব লাগিব মই এইবোৰ কথা কৈ দিওঁ। যেনেকৈ লাইট বেডিং আছে, ঠিক আছে। লৈ যোৱা বস্তুখিনি আপোনালোকক এটা চাৰ্ট দিব, আৰু মোৰ তাত চাৰ্ট আছিলে বাৰু, এতিয়া আছে নাই চাব লাগিব। আগতে কি হৈছিলে, চাৰ্ট দিছিলে যে এইবোৰ বস্তু লৈ যাব লাগিব, ঠিক আছে। আপোনালোকে চাব পাইছোঁ, হোৱাইট বেডশ্বীট 2খনমান ল'ব, হোৱাইট বেডশ্বীট ল'ব, হোৱাইট পিল্ল' ল'ব, ঠিক আছে। গাৰু পিল্ল' এইটো ল'ব। তাৰপিছত আপোনালোকক এটা কাম কৰিব, হোৱাইট বেডশ্বীট লোৱাৰ পিছত, গাৰু লোৱাৰ পিছত আপোনালোকক কি কৰিব, এতিয়া ঠাণ্ডা বতৰ আহি আছে, ঠাণ্ডা বতৰতো ট্ৰেইনিং হ'ব আপোনালোকক। চ' এটা কাম কৰিব, এনে ব্লু কালাৰৰ এটা হয়, আপোনালোকৰ ছেইম এনেকুৱা ধৰণৰ মই আপোনালোকক দেখাই দিওঁ। এইটো চাব পাৰিছে, আপোনালোকে এনেকুৱা পাব আপুনি, ঠিক আছে। এইটো এনেকুৱা টাইপৰ আপোনাৰ কম্বল টাইপ হয়, এইটো আপুনি লৈ ল'ব পাৰিব, 2খনমান লৈ ল'ব। তাৰপিছত আপোনালোকে কি লাগিব, হোল্ডাৰ লৈ ল'ব। হোল্ডাৰত বহুখিনি লাগতিয়াল বস্তু সোমাই যায়। তাৰপিছত এটা ল'ব, ডাঙৰ ৰেক বেগ ল'ব। ৰেক বেগ কি হয়, বহুত ডাঙৰ বেগ হয়, 90 লিটাৰ, 100 লিটাৰ, 120 লিটাৰৰ বেগ হয়, তাতে বহুতখিনি বস্তু সোমাই যায়। তাৰপিছত আপোনালোকে খাকী জোৰ যোনটো হয়, হাফ পেণ্ট খাকী জোৰ ল'ব। চেগা খাকী এটা ল'ব, ঠিক আছে। খাকী চেগা ল'ব, এইটো ৰানিং কৰিবৰ কাৰণে, ৰাতিপুৱা PT হ'ব। তাৰপিছত আপোনালোকৰ বুট ল'ব পাৰিব, কিয়নো তাতে বুট দিব, এইটো এক্সট্ৰা খৰচ হ'ব, কিন্তু এটা এক্সট্ৰা বুট লৈ যাব, কিয়নো বুটটো লাগিবই লাগিব। বুটৰ দামটো 600 to 700 মানৰ পৰা ষ্টাৰ্ট হয়, আপুনি ভাল এটা চাই লৈ ল'ব। খাকী জোতাযোৰ ল'ব, পুলিচৰ চক্স লৈ ল'ব। তাৰপিছত আপোনালোকক খাকীয়ে ল'ব দেই। তাৰপিছত আপোনালোকক হোৱাইট পেণ্ট ল'ব, হাফ পেণ্ট 2খনমান, আৰু হোৱাইট খাকী পেণ্ট ল'ব, এইটো লৈ ল'ব। আৰু কিবা কাপোৰ শুকাবৰ কাৰণে হেংগাৰটো লৈ ল'ব 10খনমান, আৰু তাক এইটো লগাই ধৰিবৰ কাৰণে এইবোৰ বস্তু আপোনালোকৰ লাগতিয়াল বস্তু। দাঢ়ি কাটিবৰ কাৰণে শ্বেভিং ক্ৰীম, শ্বেভিং ব্ৰাছ আৰু শ্বেভিং কিট লৈ ল'ব কমপ্লিট। ব্ৰাছ ল'ব, ব্ৰাছ কেইখনমান ল'ব। গেঞ্জি ভিতৰত পিন্ধা হোৱাইট গেঞ্জি লৈ ল'ব কেইখনমান, অলম'ষ্ট 8টা 9টামান লৈ ল'ব। ৰুমাল লৈ ল'ব। এইখিনি বস্তু মই আপোনালোকক লিখি কিনি লাগিলে এটা কাম কৰিম, টেলিগ্ৰামত দি দিম। যদি আপোনালোকে টেলিগ্ৰামত জইন নাই, টেলিগ্ৰামখন জইন কৰিব, তাতে বহুতখিনি PDF আছে, আপুনি কেতিয়াবা টাইম পালে পঢ়িব পাৰিব। নহ'লে তাতে যাই কিনি আপুনি কি কৰিব পাৰিব, তাৰ পৰা এইটো কাগজখিনি ডাউনলোড কৰিব পাৰিব। মই যেতিয়া দিম তেতিয়া আপোনালোকক জনাই দিম, ঠিক আছে। এতিয়া কথা হ'ল, আপোনালোকৰ লাগতিয়াল বস্তু এইখিনি আছিলে, কমপ্লিট লিখি মই দি দিম আপোনালোকক। এতিয়া মই লিখা নাই, লিখি কিনি মই কৰা নাই, জাষ্ট এতিয়া ডিউটিৰ পৰা আহিছোঁ। আপোনালোকৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট আছিলে কাৰণে মই বনাই দি দিলোঁ, কিয়নো যদি আপোনালোকক 25 তাৰিখ মানত যদি এপইণ্টমেণ্ট দিয়ে, লগে লগে আপোনালোকক
নৱেম্বৰ মাহৰ পৰা আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব বুলি শ্বেডিউল কৰি দিয়ে চ' এইটো বহুত ইম্পৰ্টেণ্ট থাকিব বহুত ইম্পৰ্টেণ্ট ফেক্ট আপোনালোকে সকলোৱে মনত কৰিব যদি ভিডিঅ' ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব ধন্যবাদ